Hello friends, welcome to Study Insight. Study Insight er apna সকলোকে বহুত স্বাগতম জনাইছো। গতিকে আজি আমি এইটো ভিডিঅত আসলতে MS Excel ব্যৱহাৰ কৰি কিদৰে এভাৰেজ অথবা পাৰ্চেন্টেজ উলিয়াব পাৰি হেতু চাম। গতিকে আমি আসাম পুলিচ সাব ইন্সপেক্টৰ এক্সামিনেশনত এনেকুৱা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰো যত এভাৰেজ অথবা পাৰ্চেন্টেজ অথবা আপোনালোকক প্লাস মাইনাস ক্যালকুলেশন অলপমান ইউজ কৰি পেলাই স্প্ৰেডশীট এটি তৈয়াৰ কৰি দিব পাৰে। গতিকে এইটো প্ৰশ্নত আমি গোটেইখিনি শিকিবলৈ পাম। আংশিকভাৱে গোটেইখিনি আমি শিকিম, আইডিয়া কিছু এটা পাব। তো আগতে এটা ভিডিও দিয়া হৈছিল, আপোনালোকে হয়তো হেতু চাইছে। গতিকে যদি চোৱা নাই প্লেলিষ্টত আপোনালোকে ভিজিট কৰি চাব পাৰিব সেই ভিডিওটো। আৰু এইখিনিতে মই জনাই থওঁ, আপোনালোকে সিবিটিৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে আপোনালোকে মাল্টিপল চইচ কোৱেশ্চন কিছুমানো চাব, যিবিলাক কোৱেশ্চন ফ্ৰিকুৱেন্টলি যিকোনো এক্সামিনেশনত সোধা হয়, কম্পিউটাৰ ৰিলেটেড কোৱেশ্চনছ, সেইবিলাক যোৱাবাৰ সোধা হৈছিল 4-5টা মান কোৱেশ্চনছ আহিছিলে। গতিকে আপোনালোকে নাভাবিব যে অকল কম্পিউটাৰ ৰিলেটেড এক্টিভিটিজ আপোনালোকক পাৰফৰ্ম কৰিবলৈ দিব। আপোনালোকক থিওৰি বেসড কোৱেশ্চন কিছুমানো হয়তো কম্পিউটাৰ স্ক্ৰিনত আপোনালোকক সুধিব পাৰে, যেহেতু কম্পিউটাৰ প্ৰফিচিয়েন্সি বুলি নাই কোৱা, কম্পিউটাৰ বেসড টেষ্ট বুলি কোৱা হৈছে এইবাৰ। গতিকে এমসিকিউ কিছুমান হয়তো আহিব পাৰে। যি কি নহওক আমি এইটো ভিডিওত চাম আসলতে কিদৰে ওয়ার্কশিট এখন বা স্প্রেডশিট এখন আমি বনাব পাৰো, আৰু যত আমি ফৰ্মুলা ইউজ কৰি পেলাই এনেকুৱা কিছুমান নিউমেৰিকেল সলভ কৰিব পাৰো, আমি চাৰ্ট বনাব পাৰো, ৰাইট। So ইয়াতে খুৰা হৈছে সব কোৱেশ্চনটোত the income of 5 shopkeeper A, B, C, D and E in the first month are rupees 12,500, rupees 9,700, rupees 13,500, 11,500 and rupees 14,800. গতিকে এইখিনি টকা 5 গৰাকী শপকিপাৰ ৰেসপেক্টিভলি তেওঁলোকৰ মান্থলি ইনকাম হয়, মানে ফাৰ্স্ট মাহৰ ইনকাম হয় এই A, B, C, D আৰু E ৰেসপেক্টিভলি ক্ৰমান্বয়ে। আৰু ইয়াতে কোৱা হৈছে if the next month income of everyone is increased by 10%, গতিকে তাৰ পৰৱৰ্তী মাহটো যদি ইনকাম তেওঁলোকৰ 10% ইনক্ৰিজ হয় তেতিয়াহলে ইয়াত কি ক্যালকুলেট কৰিব দিছে হেতু চাওক। ক্যালকুলেট the average income of the shopkeeper। গতিকে ইয়াতে কোৱা হৈছে যে average income মানে গড় ইনকাম of the shopkeeper in the first month using worksheet। গতিকে প্ৰথম মাহত যেটো ইনকাম কৰিছিলে গোটেই কেই গৰাকীয়ে হেতুৰ আপোনাৰ গড় ইনকামটো উলিয়াব দিছে, average ইনকামটো using spreadsheet, and also find how much more money will be earned by them in the next month। আৰু উলিয়াব দিছে যে তাৰ নেক্সট মাহত আসলতে কিমান বেছি পইচা তেওঁলোকে ইনকাম কৰিব হেতু উলিয়াব দিছে। গতিকে প্ৰথম বুজি লওক বস্তুটো যে A, B, C, D আৰু E 5 গৰাকী শপকিপাৰ আছিলে, তেখেতসকলৰ প্ৰথম মাহৰ যেটো ইনকাম হয় হেতু ইমান হয়, আৰু সেই ইনকামটোৰ যদি আমি গড় উলিয়াই দিও তেতিয়া হলে আমি কেনেকৈ উলিয়াব লাগিব যে গোটেই কেইটা সাম কৰিব লাগিব, গোটেই কেইটা এমাউন্ট সাম কৰি পেলাই তাক টোটাল কিমানটা ব্যক্তি আছে হেতুৰে ডিভাইড কৰিব লাগিব, টোটাল নাম্বাৰ অফ শপকিপাৰ, ৰাইট। তো হেনেকে আমি এভাৰেজ উলিয়াব পাৰো। তো তাৰ পিছত আমি কি কৰিব লাগিব 10% ইনক্ৰিজ যেটো হয় তেওঁলোকৰ এমাউন্টটো নেক্সট মাহত, তো হেতু আমি 10% কিমান বেছি হয় হেতু আমি যোগ কৰিব লাগিব এই এমাউন্ট কেটাৰ লগত, পাৰ্টিকুলাৰ এমাউন্ট কেটাৰ লগত। তেতিয়া আমি কি কৰিম, তেতিয়া আমি নেক্সট মাহৰ ইনকামটো পাম, আৰু নেক্সট মাহৰ ইনকামটোৰ পৰা আমি তাৰ আগৰ মাহৰ ইনকামটো যদি মাইনাস কৰি দিও তেতিয়া হলে প্ৰত্যেকৰে কিমান কিমান বেছি ইনকাম হয় হেতু আমি উলিয়াব পাৰিম। আৰু সেই গুটেই কেইটা সাম কৰি দিলে how much more money they have earned in the next month we can calculate। So let's proceed to the question, and আমি যদি ইয়াক ওয়ার্কশিটত চাও তেতিয়া হলে এটো মই বনাই থৈ দিছো আসলতে শপকিপাৰ 5 গৰাকী A, B, C, D। তো এই 5 গৰাকীৰে যেটো প্ৰথম মাহৰ ইনকাম হয় 12,500, 9,700, 13,500, 11,500 and 14,800। তো ইয়াত আমাক এভাৰেজ উলিয়াব দিয়া হৈছে, এভাৰেজটো কিমান হ'ব হেতু সোধা হৈছে, আৰু নেক্সট মাহৰ ইনকাম কিমান হ'ব মানে নেক্সট মাহৰ টোটাল ইনকামটো আমাক সোধা হৈছে, টোটাল ইনকাম, ৰাইট। তো টোটাল ইনকামটো আমি উলিয়াব লাগিব। টোটাল ইনকাম মানে how much more money, আসলতে more money কিমান বেছি মানি তেওঁলোকে ইনকাম কৰে in comparison to the previous month, right। এইখিনি আমাক লাগে। তো পৰীক্ষাত আপোনালোকে এইখিনি লিখিব নালাগে, কোৱেশ্চন মাৰ্ক বা মই যেনেকৈ লিখি আছো এইবিলাক, তো জাস্ট মই দেখাবলৈ বুজাবলৈ আপোনালোকক এইখিনি দেখাইছো। তো ইয়াত চাওক কথাটো হল কি, ইয়াত সোধা কি হৈছে আৰু আমাক লাগে কি। তো প্ৰথম মাহৰ যেটো ইনকাম হেতু এনেকুৱা হয়, তো এইখিনিক আমি টোটাল কৰি দিব পাৰো যেতিয়া আমি গোটেইখিনি সিলেকশন কৰি লম, ৰাইট। তো আপোনালোকক আকৌ দেখাইছো, প্ৰথম সেলটো সিলেকশন কৰি মাউসটো হেঁচি ৰাখিব, তাৰ পিছত গোটেইখিনি টানি আনি পেলাই ইয়াতে এটা বেছি ঘৰলৈকে সিলেকশন কৰি লব, আৰু ইয়াত গৈ অটো সামত ক্লিক কৰিব। তো আমি গম পালো যে ইয়াতে 62,000 টকা তেওঁলোকে এই 5 গৰাকী দোকানীয়া 62,000 টকা তেওঁলোকে প্ৰথম মাহৰ ইনকাম কৰিছে। এতিয়া এভাৰেজটো আমি কেনেকৈ উলিয়াম, সো এভাৰেজৰ ফৰ্মুলা কি হয়, যেতিয়া আমি টোটাল ইনকামটো
কিমান ব্যক্তিয়ে কৰিছে বা কিমান গৰাকী দোকানীয়ে কৰিছে হেতুৰে যদি ডিভাইড কৰি দিও আমি এভাৰেজ বা গড় ইনকামটো আমি উলিয়াব পাৰিম তো তাৰ বাবে আমি ইকুৱেল সাইন পুট কৰিব লাগিব যেহেতু এমএছ এক্সেলত যিকোনো ফৰ্মুলা ইউজ কৰাৰ আগতে প্ৰথম আমি ইকুৱেল সাইনটো ইউজ কৰিব লাগে তো আমি এভাৰেজ যেহেতু এই পাৰ্টিকুলাৰ সেলটোত উলিয়াম তো ইকুৱেল সাইনটো এই সেলটোত দিছো এতিয়া আমি কি কৰিম যে কিমান টকা টোটাল ইনকাম এটো হৈছে এই 62000 গতিকে এই সেলটোত আমি ক্লিক কৰিম জাস্ট এটা ক্লিক কৰিম কৰিলো G10 ত হয় যেহেতু এই G কলমৰ 10 নম্বৰ ৰত আছে ৰাইট তো G10 ডিভাইডেডৰ কাৰণে এই স্লেশ সিম্বলটো দিম তাৰ পিছত আমি কি কৰিম 5 গৰাকী যেহেতু দোকানী আছে গতিকে তাক 5 ৰে ডিভাইড কৰিম কৰি পেলাই আমি যদি যিকোনো এটা সেলত যদি ক্লিক কৰি দিও এই এমাউন্টটো পাই যাম চাওক 12400 টকা তেওলুকৰ গড় ইনকাম হয় অৰ্থাৎ প্ৰতি গৰাকীৰ 12400 টকা গড় ইনকাম হয় যদি আমি এভাৰেজ তুলিও ৰাইট তো এইটো আমি প্ৰথম পাৰ্টটোৰ আনসাৰ পাই গলো ঠিক আছে তো এইখিনি ধুনিয়া দেখিবলৈ মই বাউন্ডাৰী দি দিও গোটেইখিনি সিলেকশন কৰিছো ইয়াত গৈ পেলাই ইয়াতে ড্ৰপ বক্সত গৈ পেলাই ইয়াতে আমি অল বৰ্ডাৰ্স কৰি দিম ৰাইট তো এইখিনি আমি উলিয়ালো এটা নেক্সট মাহৰ ইনকাম আমাক লাগে আৰু আমাক কোৱা হৈছে যে তেওলুকৰ আগৰ মাহৰ যেটো ইনকাম তাতকৈ 10% ইনক্ৰিমেন্ট হয় তো আমি ডাইৰেক্ট ইয়াত পুট কৰিব পাৰো অথবা আমি ইয়াতে মাজত 10% ইনক্ৰিমেন্ট হলে বা ইনক্ৰিজ হলে কিমান হয় তেওলুকৰ ইনকামটো হেতু চাব পাৰো তো 10% মানে কি হয় 10% মানে হ'ব আপোনাৰ এই যেটো প্ৰিভিয়াস মাহৰ স্যালাৰি প্ৰিভিয়াস মাহৰ যেটো ইনকাম তো তাত 10% হয় অৰ্থাৎ আমি ইকুৱেল কি লিখিব পাৰো যে 10% that is 10 divided by 100 এটো হৈছে 10% into স্টাৰ দিবলৈ আমি into লিখিম into কিমান into এই মাহটো হয় এইখিনি হয় তো আমি যিকোনো এটা সেলত যদি এনে ক্লিক কৰি দিও তেতিয়ালে গম পাই যাম তেওঁলোকৰ ইনকাম কিমান হৈছে 1250 টকা তেওঁলোকৰ বেছি ইনকাম হ'ব মানে এইখিনি ইনক্ৰিমেন্ট লাগিব তেওঁলোকৰ যেটো ইনকাম তাত এইখিনি ইনক্ৰিমেন্ট হৈ যাব তো এইখিনি আৰু আমি বাকিখিনি কৰি থাকিব নালাগে এই যেটো সেম যেটো এক্টিভিটি পারফর্ম কৰিলো আমি ওপৰৰ যেটো সেই লজিকটো ইয়াত গোটেইখিনিতে সেই সেম হৈ যাব আপুনি জাস্ট টানি দিলে হলে নেকি ইয়ালৈকে টানি আমি ৰাইট তো গম পালো 10% আকৌ আপোনাক ডাইৰেক্টলি পাৰিব যেটো 0 আছে এটা 0 কাট কৰি দিলে ইয়াতে 10% পাই যাম স্টিল পৰীক্ষাত যদি কমপ্লিকেটেড নাম্বাৰস থাকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিলে অটোমেটিক্যালি ওলাই যাব ঠিক আছে তো ইয়াতে আমি কি লিখিব পাৰো 10% of last month এনেকে লিখি দিব পাৰে আপোনালোকে এটা আপোনালোকৰ নিজৰ ল্যাঙ্গুৱেজত লিখিলে হল তো ইয়াতে চাওক তো নেক্সট মান্থ ইনকাম কি হ'ব তো নেক্সট মান্থ ইনকামটো আমি হয়তো এটোৰ লগত আমি জব কৰি উলিয়াব পাৰো কিন্তু নুলিয়ালেও কোনো প্ৰবলেম নাই আমাক খুদা হৈছে যে কিমান বেছি ইনকাম কৰিব হাউ মাচ মোৰ মানি দে উইল আৰ্ন ইন দা নেক্সট মান্থ গতিকে আমি এইটো নুলিয়ালে হ'ব যেটো আমি গম পালো এইটো নুলিয়ালে হ'ব আমাক কিমান বেছি মানি ইনকাম কৰে হেতু লাগে গতিকে এই যিখিনি 10% হয় এইখিনি গোটেইখিনিক যদি টানি পেলাই ইয়াত এটা বেছি ঘৰলৈকে আমি সিলেকশন কৰি অটো সামত ক্লিক কৰি দিও আমি গম পালো 6200 টকা তেওঁলোকৰ বেছি ইনকাম হ'ব ৰাইট এটো 6200 বা আমি হয়তো ডাইৰেক্টলি ইয়াৰ পৰা গম পালো হেতেন টোটাল ইনকাম যদি ইমান হয় তার 10% হলে এটা 0 কাট খাই গলে হয় 6200 হলে হয় তো জাস্ট আমি ফৰ্মুলাৰ কাৰণে এইখিনি বস্তু শিকিব লাগে ফৰ্মুলাটো কেনেকৈ এপ্লাই কৰিব লাগে ৰাইট তো এনেকৈ আমি উলিয়াব পাৰো আকৌ এটা টেকনিক আছে হেতু হৈছে কি ইয়াত যদি আপুনি এটো মই ডিলিট কৰি দিছো এই ৰটো তো ইয়াত চাওক নেক্সট মান্থ ইনকামটো আমি কেনেকৈ উলিয়াব পাৰিম নেক্সট মান্থ ইনকামটো উলিয়াবলৈ হলে আমি ডাইৰেক্টলি আমি 12000 ইকুৱেল সাইনটো প্ৰথম দিয়ক দি পেলাই এই যেটো 10% divided by 100 10% of what 10% of 12500 এটো দিলো এন্টাৰ কৰি দিলো এটো হোৱাৰ পিছত এটো লগত আমি কি কৰিম ইয়াতে আমি প্লাস কৰিম কিমান প্লাস কৰিম আকৌ এই 12500 প্লাস কৰি দিম এতিয়া আমি এন্টাৰ কৰি দিলে গম পাম আমি তেখেতৰ 13750 টকা ইনকাম হ'ব নেক্সট মাহ যদি নেক্সট মাহৰ ইনকাম উলিয়াব দিলে হেতেন বুজি পালেনে আকৌ যদি আৰু এবাৰ দেখাই দি আছো মই চাও তো ইয়াতে কি হ'ব যে 9700 টকা তেওটো ইনকাম হৈছিল লাষ্ট মাহত তো আকৌ 10% ইনক্ৰিজ হ'ব তো কিমান হ'ব তেতিয়া তো সিম্পলি যদি আমি ইকুৱেল সাইনটো দিও 10% ইনক্ৰিজ হ'ব that is 10 divided by 100 10% of what 9700 তো ইনটু 9700 আমি লিখি নাথাকো ডাইৰেক্ট এই সেলটোত সিলেক্ট কৰি দিম 9700 হৈ গল প্লাস কৰিব লাগিব নহয় যোৱা মাহৰ যেটো ইনকাম হেতুটো হয় তেখেতৰ প্লাস কি কৰিম আমি G6 প্লাস কৰিম এই যেটো G নম্বৰ কলমৰ 6 নম্বৰ ৰোড আছে G6 তো এতিয়া আমি এন্টাৰ টিপি দিলে আহি যাব এইখিনি তো এইখিনি যেটো সেম এক্টিভিটি হয় এইখিনি আমি যেটো টানি দিও এনেকে কলা যেটো প্লাস চিন আহিব টানি দিলে আহি যাব
তো এইটো আহিলে যদি নেক্সট মাহৰ ইনকাম উলিয়াব দিলেহেঁতেন তেতিয়া আমি এনেকৈ উলিয়ালোহেঁতেন আকৌ এতিয়া আমি এইটোৰ পৰা এইটো মাইনাছ কৰিলে অৱশ্যে তেখেতৰ যেটো আমি প্ৰফিট বুলি ক'ব পাৰো মোৰ যেটো প্ৰফিট তো মোৰ প্ৰফিটটো কি হ'ব এই এমাউন্টৰ পৰা এইটো মাইনাছ কৰি দিলে হ'ব নেক্সট মাহত যেটো ইনক্ৰিমেন্ট বা আমি ইনক্ৰিমেন্ট বুলি দেখাব পাৰো ইনক্ৰিজ ইন ইনকাম কিমান হ'ব সো আমি ইকুৱেল লিখি পেলাই এই h যেটো 5 মাইনাছ সাইনটো দি এইটো দি দিলে আমি তাৰ পিছত যদি আপুনি এন্টাৰ কৰি দিয়ে তাহলে 1250 টো বেছি হ'ল ৰাইট 1250 টকা ডেফিনেটলি আর 10% 1250 তো এটো আমি এনেকে ডাইৰেক্ট টানি দিব পাৰো গুটেই গেটাৰ সমান হৈ যাব তো এতিয়া আমি এই গুটেই গেটাকো আমি সাম কৰিব পাৰো গুটেই গেটা টানি এটা ঘৰ বেছিকে টানি দিও ইয়াত অটো সাম ক্লিক কৰি 6200 টকা তেওঁলোকৰ 6200 টকা বেছি মোৰ ইনকাম হৈছে নেক্সট মাহত যেহেতু 10% ডেফিনেটলি চাওক এটো কাৰেক্ট হৈছে 62000 টকা লাষ্ট মাহত ইনকাম হৈছিল 6200 টকা নেক্সট মাহত ইনকাম হৈছে মানে বেছি ইনকাম হৈছে 10% ডেফিনেটলি হয় এটো নহয় জানো তো এইখিনি আমি সিলেকশন কৰি এনেকে বৰ্ডাৰ দিব পাৰো তো फ्रेंड्स এইখিনি আছিল ফৰ্মুলা পুট কৰা বহুত বেছি ডাঙৰ কথা নহয় কিন্তু যাতে সিনট্যাক্স খিনি ইৰৰ নহয় হেতু চাব আপোনালোকে সদায় আৰু এই ভিডিও বিলাক আপোনালোকে এবাৰ দুবাৰ চাই নহব মানে এই ভিডিও বিলাক আপোনালোকে চাওক দুই তিনিবাৰ চাওক কিন্তু আপোনালোকে প্ৰেক্টিস কৰিব লাগিব অকল চালে নহব প্ৰেক্টিস কৰিলেহে নিজৰ কি ভুল হৈছে হেতু গম পাব তো যদি আপোনালোকৰ ওচৰত যদি এনেকুৱা কম্পিউটাৰ বা পিসি নাই হয়তো আপোনালোকে কেফে বা লগ বন্ধু যদি পিসি আছে তাত গৈ পেলাই হলেও এটলিষ্ট দিনত এই কেদিন আপোনালোকে দুই এবাৰ প্ৰেক্টিস কৰক তাৰ উপৰি আপোনালোকে এমসিকিউ মাল্টিপল চয়েস কোৱেশ্চন বিলাক চাওক কাৰণ এমসিকিউ বেসড কোৱেশ্চন আহা আমি দেখা পাও কম্পিউটাৰ বেসড টেষ্ট বিলাকত গতিকে এমসিকিউ বিলাক চাওক মই যিবিলাক ভিডিও ৰেগুলাৰলি দি আছো অহাকালি গণতন্ত্ৰ দিৱস মই আকৌ আপোনালোকক ড্ৰাফট কেনেকে বনাই লেটাৰ কেনেকে লিখে অফিচিয়েল লেটাৰ গুটেই ভিডিও মই দিম মই 29-30 তাৰিখলৈকে যিমান পাৰো ভিডিও প্ৰভাইড কৰি যাম আশা কৰো আপোনালোকে উপকৃত হ'ব আৰু আপোনালোকে যিমান খিনি পাৰো মই আপোনালোকক সহায় কৰিব ট্ৰাই কৰিম জাস্ট আপোনালোকে সাপোৰ্ট কৰি যাব আৰু ভিডিও বিলাক লাইক কৰিব ভাল পালে আৰু চেনেলটো যদি নতুন ভিজিট কৰি আছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে ভিডিওটি চোৱাৰ বাবে বহুত ধন্যবাদ আৰু আপোনালোকক যদি এমসিকিউ বেস কোৱেশ্চন লাগে তেতিয়াহলে টেলিগ্ৰাম চেনেল ষ্টাডি ইনসাইড অফিচিয়েল আপোনালোকে টেলিগ্ৰামটো খুলি পেলাই ষ্টাডি ইনসাইড অফিচিয়েল বুলি এটি টেলিগ্ৰাম চেনেল আছে আমাৰ তো হেতু আপোনালোকে জয়েন কৰি ল'ব পাৰে তাত আমি কন্টেন্ট কিছুমান দিম কম্পিউটাৰৰ এমসিকিউ ওয়ান লাইনাৰ কোৱেশ্চনস দিম যিখিনি কোৱেশ্চন যদি আপুনি চাই যায় আপুনি কোনো কিতাপ বা কোনো বেলেগ বাহিৰা কন্টেন্ট পঢ়িব নালাগে আই এম গ্যাৰান্টেড গতিকে সেইখিনি কোৱেশ্চন আপোনালোকে পঢ়ি গলে নিশ্চয়কৈ যিখিনি কম্পিউটাৰ বেসড আপোনাৰ মাল্টিপল চয়েস কোৱেশ্চন আহিব সেইখিনি আপুনি অনায়াসে ধুনীয়াকৈ পাৰফৰ্ম কৰি আহিব পাৰিব গতিকে ভিডিওটি চোৱাৰ বাবে বহুত ধন্যবাদ সকলোকে শুভেচ্ছা জনাইছো ধন্যবাদ